আদিত্য ৰুৰেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বেলবৰী মজলীয়া বিদ্যালয়ত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা। মৰিগাঁও জিলা মৈৰাবাৰীৰ বেলবৰীৰ বেচৰকাৰী সংস্থা আদিত্য ৰুৰেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কৃতি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক এখনি ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। মৈৰাবাৰীৰ বিভিন্ন অঞ্চলৰ 17ৰ পৰা 75জন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক সম্বৰ্ধনা জনায় আদিত্য ৰুৰেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাটোৱে। আদিত্য ৰুৰেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সভাপতি মুবাৰক হুছেইন, সম্পাদক জয়দুৰ ৰহমান লগতে বেলবৰী অঞ্চলৰ উদীয়মান যুৱকৰ সহযোগত অনুষ্ঠিত হয় আজিৰ এই সম্বৰ্ধনা অনুষ্ঠান। লগতে কোনো দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ যদি টকা পইচাৰ অভাৱত নামভৰ্তি বা শিক্ষাৰ ক্ষেত্ৰত কোনো অসুবিধা পায় তেন্তে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় ফাউণ্ডেশ্যনৰ সভাপতি জয়দুৰ ৰহমানে। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ 24 NE। মই জ্ঞানজ্যোতি জুনিয়ৰ কলেজৰ পৰা এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। কলেজখন বৰচলা আছিল। আজি যিহেতু এটা ফাউণ্ডেশ্যনত তোমালোকক অভিনন্দন জনাইছে, কেনেকুৱা লাগিছে? বহুত আনন্দিত হৈছোঁ আৰু বহুত উৎসাহ পাইছোঁ যাতে আগতে মানে ভৱিষ্যত যাতে আৰু এনেকুৱা বহুত ডাঙৰ অনুষ্ঠানত যাতে যাব পাৰোঁ আৰু সম্বৰ্ধনা যাতে পাওঁ, তাৰ বাবে বহুত ভাল লাগিছে আৰু তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। তোমাৰ ভৱিষ্যত পৰিকল্পনা? মোৰ ভৱিষ্যত পৰিকল্পনা এজন ভাল শিক্ষক হোৱা বা টিচাৰ হোৱা। মই বৰচলা জ্ঞানজ্যোতি জুনিয়ৰ কলেজৰ পৰা SSC পৰীক্ষা দিয়াৰ উত্তীৰ্ণ হৈছোঁ। মই এই চেনেলৰ মাধ্যমেৰে আজি আমাৰ শিক্ষকবৃন্দ সকলোকে শ্ৰদ্ধা আৰু লগতে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে যদি আমাক সহায় নকৰিলে হয় হয়তো আজি আমি ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁ হয়। লগতে আজি যিটো ফাউণ্ডেশ্যনে আমাক সম্বৰ্ধনা জনাইছে তেওঁলোকলৈ আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জনালোঁ। 71 সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমি আদিত্য ৰুৰেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ পৰা আজি যি সম্বৰ্ধনা অনুষ্ঠান পাতিছিলোঁ তাত আমাৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে আহি আমাক ইয়াত উপস্থিত হৈছে আৰু সেইসকলক আমি পাই আনন্দিত হৈছোঁ। অনাগত দিনত যাতে আমি ইয়াতকৈ আৰু ভাল পদক্ষেপ আমি ল'ব পাৰোঁ, সেইকাৰণে আমি আদিত্য ৰুৰেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে আমি প্ৰগ্ৰাম আৰম্ভ কৰি আছোঁ, যাতে অনাগত দিনত আৰু ইয়াতকৈ ভাল উন্নত প্ৰগ্ৰাম পাতিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰী যাতে আমাৰ সমাজত আৰু যিবিলাক উন্নতমূলক কাম আছে সেইবিলাক কামতো আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিম। সমাজখন আগুৱাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ সমাজৰ পৰা যি উপকৰ্ম হৈ আছে চব আমি চলিবলৈ মৰিগাঁও জিলাৰ বেলগুৰিৰ আদিত্য ৰুৰেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ পৰা আমাৰ সৈনিকসকলৰ সহযোগিতাত আজি আমি বেলগুৰি প্ৰাথমিক বিদ্যালয়ত এখন সম্বৰ্ধনা অনুষ্ঠান পাতোঁ। অঞ্চলৰ প্ৰায় 100তকৈ অধিক ল'ৰা ছোৱালী ফাৰ্ষ্ট পাইছে। সেইসকল ল'ৰা ছোৱালীক আজি আমি সম্বৰ্ধনা অনুষ্ঠান পাতি তেখেতসকলক সম্বৰ্ধনা জনাইছোঁ। অনাগত দিনত যাতে এনেকৈ আমাৰ মৰিগাঁও জিলাৰ পিছপৰা অঞ্চলত যাতে ল'ৰা ছোৱালীবিলাকে ভাল ৰিজাল্ট কৰে আৰু সেইসকল ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক বছৰে সম্বৰ্ধনা অনুষ্ঠান পাতিম বুলি আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আমাৰ পিছপৰা অঞ্চলৰ যদি কোনো ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'বলৈ কিবা পইচা পাতিৰ অভাৱ হৈছে বা কিবা গাইডলাইন্সৰ প্ৰভাৱ হৈছে, সেইসকলক ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আমাৰ লগত যোগাযোগ কৰক। আমি যি পাৰোঁ আমাৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা সেয়া দি আমি ৰাইজক সন্তুষ্ট কৰিম।